এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হ'ল পিকনিকলৈ বুলি। সকলোৰে মনত বিৰাট আনন্দ। একাবেকা ৰাস্তাৰে আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। ৰাতিপুৱাৰ সময়ৰ বাবে ৰাস্তাও মুকলি আছিল আৰু ল'ৰা ছোৱালীবিলাকে আনন্দতে গাড়ীৰ ভিতৰতে নাচিবলৈ ধৰিলে। মৰমৰ শিল্পী জুবিনদাৰ ফটো গাড়ীতে লগোৱা আছিল। গাড়ীত এটাও ছিট খালী নাই, সেইবাবে থিয় হৈ যাব লগা হৈছে। থিয় হৈ গ'লেও পিকনিকত যোৱাৰ মজাটোৱে বেলেগ। গাড়ীৰ ভিতৰতে ফূৰ্তি ফাৰ্তা কৰি আমি এনেদৰে গৈ আছোঁ। ৰাতিপুৱাৰ ভাগত ৰাস্তা যিহেতু ফ্ৰী, গতিকে গাড়ী অকণমান স্পীডত গৈ আছে আৰু ৰাস্তা একাবেকা ৰাস্তাৰে গৈ থাকি খুব ভাল লাগিল। এতিয়া আমি পাই গ'লোঁ হিয়াৰামঠু জুবিনদাৰ এয়া সমাধি ক্ষেত্ৰ, মানে জুবিন ক্ষেত্ৰ। চাওকচোন কিমান অগণন মানুহ, ইমান সুন্দৰ পৰিৱেশ। আমি যিহেতু সন্ধিয়া উভতি আহোঁতেই জুবিন ক্ষেত্ৰত সোমাম বুলি মনতে ভাবি লৈছোঁ, গতিকে এতিয়া আৰু ইয়াত ৰোৱা নহ'ল। দূৰৰ পৰাই অকণমান চালোঁ, পৰিৱেশটো চাই বহুত ভাল লাগিল। এয়া চাওকচোন ৰাতিপুৱাৰ পৰিৱেশতে ইমান মানুহে দৰ্শনৰ বাবে ভিৰ কৰিছেহি। জুবিন ক্ষেত্ৰৰ দুয়োফালে কিন্তু বহুত দোকান দেখা পালোঁ। আমাৰ গাড়ীটো কিন্তু কেৱল মায়াবিনী ৰাতিৰ গীতেই গাই আছিল ল'ৰা ছোৱালীবিলাকে। বনভোজস্থলীত জুবিনদাৰ ফটোখন দেখি বৰ ভাল লাগিল। যিহেতু আমি সোনকালে গৈ পাইছিলোঁ, বনভোজস্থলীত ইমান পিকনিক পাৰ্টি তেতিয়ালৈকে অহা নাছিল। লাহে লাহে পিকনিক পাৰ্টিবিলাক আহিবলৈ ধৰিছিল আৰু এই পিকনিক স্পটত ঠিক মাজতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুবিধা কৰি দিছিল পিকনিকস্থলীৰ কমিটিয়ে। এয়া বনভোজস্থলীত সকলোৱে চব্জি কটাত ব্যস্ত, নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। এইপিনে ৰান্ধনীয়ে ৰন্ধা বঢ়া কামত আগবাঢ়ি গ'ল। আমি কিন্তু আমাৰ ঠাইখিনি বৰ সুন্দৰকৈ বাছি লৈছিলোঁ। এখন আছে মঞ্চ আৰু মঞ্চখনতে ল'ৰা ছোৱালীবিলাকক এনেদৰে বহাই লৈছিলোঁ আৰু ঠিক মঞ্চৰ তলতে আমাৰ ৰন্ধা বঢ়া কাম আৰম্ভ কৰিছিলোঁ। আমাৰ এতিয়া ব্ৰেকফাষ্ট আৰম্ভ হৈ গ'ল। এয়া কণী বইল কৰিছে। ব্ৰেকফাষ্টত কিন্তু বহুত বস্তু আছিল। আমাৰ কণী আছিল, বুটমুগ আছিল, কমলা আছিল আৰু লগতে ব্ৰেড বাটাৰ আৰু আছিল আমাৰ একাপ লাল চাহ। ব্ৰেকফাষ্টখিনি ঠিকেই হৈছেনে আপোনালোকে কমেণ্টত জনাবচোন। আমাৰ যিহেতু মানুহখিনি এক্টিভ, গতিকে আমাৰ ব্ৰেকফাষ্ট কৰোঁতেই হওক বা যিকোনো কাম কৰোঁতেই হওক খুব ছিনচিয়াৰলি হৈ গৈছিল। আচলতে পিকনিকত এনেকুৱাই হ'ব লাগে। যেতিয়া সকলোৱে লগ লাগি কামবোৰ লগে ভাগে কৰে, তেতিয়াহ'লে কামবিলাক সোনকালে হৈ যায় আৰু ডিচিপ্লিন এটা হৈ যায়। এই ল'ৰা ছোৱালীবিলাক চাওকচোন কি সুন্দৰকৈ পৰিপাটিকৈ তেওঁলোকে নিজৰ নিজৰ আসনত বহি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি আছে। দেখিয়ে কিবা ভাল লাগি গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে? এই ল'ৰা ছোৱালীবিলাকে আনন্দতে ৰাতিপুৱা 6 বজাতে স্কুলত আহি পাইছে আৰু এনেদৰে যিহেতু ৰাতিপুৱাৰ ভাগতে আহিছে, তেওঁলোকে কিন্তু খুব কষ্টও পাইছে অকণমান, ঠাণ্ডা যিহেতু। আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে অভিভাৱকসকলে কিন্তু ভালদৰে সহযোগ কৰি দিছে। আমাৰ পিকনিকৰ খাদ্যৰ তালিকা আছিল আজি এনেধৰণৰ: ভাত, দালি, চব্জি, পনীৰ, মাংস আৰু কণী আৰু লগতে আছিল এখন শুকান ভাজি। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। কোনোবাই যদি পানী আনিছে, কোনোবাই আকৌ বিলোৱাত ব্যস্ত। ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছত এতিয়াহে আমি পাৰ্কখন চাবলৈ আমি সাজু হ'লোঁ। চাওকচোন কি সুন্দৰকৈ পৰিপাটিকৈ লাইন পাতি তেওঁলোকে এই পাৰ্কখন চাবলৈ যাবলৈ ব্যস্ত হৈছে। ক'ৰ হয় এইখন স্কুল নাজানো কিন্তু। আৰু ঠিক গেটটোৰ সন্মুখতে জুবিনদাৰ ফটো দেখি বৰ ভাল লাগিল। পাৰ্কৰ ভিতৰত সোমাবলৈ যিহেতু টিকট লাগে, গতিকে আমি 2টা টিকট কাটি ল'লোঁ আৰু তাৰপিছত আমি ভিতৰলৈ সোমাবলৈ আমি আগবাঢ়িলোঁ। মানুহ যিহেতু আজি বহুত, গতিকে ভিতৰত সোমাবলৈও আমি লাইন পাতিব লাগে। ভিতৰত সোমাওঁতে কিবা পকেটত কিবা আছে নেকি, বেগত কিবা আছে নেকি, এইবিলাক চেক কৰি লয়। পাৰ্কৰ সন্মুখতেও জুবিনদাৰ এখন ডাঙৰ ফটো ৰাখি থৈ দিছে। সেইখন ফটো দেখিও ভাল লাগিল। এতিয়া আমি ভিতৰলৈ সোমাই গ'লোঁ। এয়া চাওক ভিতৰৰ পৰিৱেশ। এই পাৰ্কখনত আছে ল'ৰা ছোৱালীৰ বাবে খেলিবৰ বাবে বহুতো সামগ্ৰী। এতিয়া মই এই পাৰ্কখনৰ বিষয়ে অকণমান কৈ যাম আৰু এই পিকনিক স্পটটোৰ বিষয়ে অকণমান কৈ যাম, শুনক। এই পাৰ্কখন আছে নাজিৰাখাটত। নাজিৰাখাট কামৰূপ মেট্ৰ'ৰ সোণাপুৰত অৱস্থিত। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থানখন প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত। এই স্থানত 10ৰ পৰা 1200 শতিকাৰ বুলি অনুমান কৰা শিলৰ মন্দিৰৰ ধ্বংসাৱশেষ আৰু শিলত কটা গণেশৰ ভাস্কৰ্য পোৱা গৈছে। পাৰ্কখনত আছে খেলা ধূলাৰ বাবে বহুতো সামগ্ৰী, য'ত ল'ৰা ছোৱালীবিলাকে আনন্দ কৰিবলৈ বহুতো সামগ্ৰী আছে আৰু খেলা ধূলাৰ সামগ্ৰী আছে।
আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। পাৰ্কৰ ভিতৰৰ ৰাস্তাবোৰ কিন্তু খুব ধুনীয়া আৰু পাৰ্কৰ ভিতৰত কিন্তু চাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছে। ইয়াৰ চাওক ডলফিন, জেব্ৰা আছে। এইবোৰ কিন্তু আচল নহয়, এইবোৰ বনাইহে থৈ দিছে। ওপৰৰ পৰা পাৰ্কৰ পৰিৱেশটো এনেকুৱা দেখি ল'ৰা ছোৱালীবোৰ কেৱল খেলাতে ব্যস্ত। এতিয়া নিজৰাবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিজৰাটো কিন্তু বহুত বেছি ডাঙৰ নহয়, কিন্তু ইয়াত ফটো উঠিবলৈ ভাল। নিজৰাটোত কিবা পানী বেছি নাই, কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো দেখি ভাল লাগিল। ইয়াতে কিন্তু গা ধোৱাটো ষ্ট্ৰিক্টলি বাধা দিয়া আছে। নিজৰাটো বাৰু ক'ৰ পৰা বৈ আহিছে এইটো নাজানো, আপোনালোকে কোনোবাই যদি জানে কমেণ্টত জনাবচোন। তথাপিও কিন্তু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰিছেহি। বিভিন্ন স্কুলৰ পৰাও ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকলে ইয়াত আহি ভিৰ কৰিছেহি। এতিয়া চাগে খৰাংভাৱে বেছি পানী নাই, বাৰিষা চাগে বহুত পানী হয় ইয়াতে। ঠাইখিনি বহুত বেছি ডাঙৰ নহয়, কিন্তু চাবলগীয়া ঠাই বিশেষকৈ এইখিনিয়ে। যদি ঠাইখিনিৰ বিষয়ে মূলতে ক'ব যাওঁ তেতিয়াহ'লে মিক্স ফিলিং এটা, বৰ বেছি বেয়াও নহয়, বৰ বেছি ভালো নহয়। ভিতৰত কিন্তু দোকান পোহাৰ বেছি নাই, বাহিৰতহে দোকান পোহাৰ আছে। পিকনিকত গ'লেতো নাচ গান থাকিবই। আমাৰ ল'ৰা ছোৱালীবিলাক কিন্তু নাচ গানত বহুত পাৰ্গত হয়। ইহঁতে বহুত নাচিলে, বহুত আনন্দ কৰিলে আৰু আমি দৰ্শক হৈ এইবিলাক চাই থাকিলোঁ। আৰু পিকনিকৰ মানুহবিলাকেও কিন্তু ইয়াতে ইহঁতৰ ডান্স চাই বহুত ভাল পালে। প্ৰায় আধা ঘণ্টা ইহঁতে নাচিয়ে থাকিল আৰু আমি দৰ্শক হৈ বাহিৰত চাই থাকিলোঁ। যিহেতু আমাৰ খানা ৰেডি হৈ গ'ল, তাৰপিছত আমি খোৱাত ব্যস্ত হৈ গ'লোঁ। ফাৰ্ষ্ট বেটছত আমি ল'ৰা ছোৱালীখিনিক খোৱালোঁ আৰু তাৰপিছত আমি এয়া লাষ্ট বেটছ আমি আমাৰ খানা খাই ল'লোঁ। খানা খাওঁতে আমাৰ প্ৰায় 3:30 মান বাজিল। এয়া আমাৰ পিকনিকৰ আইটেম: মাংস, দালি, চব্জি, ভাজি, পনীৰ আৰু কণী। আৰু আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমি সোনকালে তাৰ পৰা উভতি আহি আমি আহিলোঁ এতিয়া জুবিন ক্ষেত্ৰলৈ। ল'ৰা ছোৱালীবিলাকে হিয়াৰ আমঠু জুবিনদাৰ ক্ষেত্ৰলৈ আহিবলৈ খুব আকুল হৈ আছিল। সন্ধিয়াৰ সময়ত জুবিন ক্ষেত্ৰত আহি আকৌ বহুত ভাল লাগে। জুবিন ক্ষেত্ৰলৈ আহি খুব আৱেগিক হৈ গ'লোঁ। সঁচাকৈয়ে আমাৰ হিয়াৰ আমঠু জুবিনদাক কোনে কেনেকৈ আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল ভাবিয়েই দুখ লাগে। সন্ধিয়াৰ সময়ত বহুত মানুহ হৈছিল ইয়াতে। জুবিনদালৈ শ্ৰদ্ধা জনাই আমিও এগছি এগছি চাকি জ্বলাই তাৰ পৰা বিদায় মাগিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। আজিলৈ বাই বাই।